মই ৰঞ্জিতাই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কেইদিনমানৰ আগতে সম্প্ৰীতিৰ বাৰ্থডে এটা ভিডিঅ' দিছিলোঁ আৰু তাত মই কৈছিলোঁ যে তাইৰ বাৰ্থডেটো এবাৰ কেইদিনমানৰ পিছত তাইৰ ফ্ৰেণ্ডৰ লগত চেলিব্ৰেট কৰা হ'ব ঘৰত নহয় বাহিৰতে কৰা হ'ব গতিকে সেই দিনটো আহি পাইছেহি কিন্তু তাৰ মাজতে বহুত সময় গুচি গ'ল কাৰণ সবৰে লগত টাইমবিলাক মিলাবলৈ গ'লে অলপ অসুবিধা হয় তেওঁলোকে পাৰিলে আমি নোৱাৰোঁ আমি পাৰিলে তেওঁলোকে নোৱাৰে এনেকুৱা ধৰণৰ চলি আছিলে আৰু আজিও সেই চলি আছে ফোন আহিছে যে কেইগৰাকীমান আহিব নোৱাৰে তাইৰ মনটো বেয়া লাগিছে যাৰ কাৰণে তাই পষ্টপন কৰিবলগীয়া হৈছিলে বাৰ্থডেটো তেওঁলোকে আহিব নোৱাৰে যি কি নহওক এইবোৰ হৈ থাকিব মই কৈছোঁ নেক্সট টাইম কৰিবা সবকে মাতিবা এবাৰ আৰু নহ'ব কিয়নো অহা সোমবাৰে আমাৰ ঘৰত নাৰায়ণ পূজাৰ আয়োজন কৰা হৈছে গতিকে এইবিলাক লেঠা মাৰিব লাগিব এতিয়াই আৰু ভালো নালাগে যেহেতু তাই ভাবি আছে কিবা এটা কৰিম বুলি তাইও ফ্ৰী হ'ব লাগে সেইকাৰণে ভাবিলোঁ আজি কৰি দিওঁ পুৰা গাড়ী গৈ আছে ৰাস্তাইদি আৰু তাৰ কাৰণে মই এটা কেক অলপতে বনালোঁ ফিনিচিং কৰিলোঁ সেইটো দেখুৱাইলোঁ আপোনালোকক আৰু ক'ত যাওঁ কি কৰোঁ চাই থাকিব পাৰিব নিশ্চয় চাই থাকিব আপোনালোকে আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মৰম দি থাকিব বলক তেতিয়াহ'লে এতিয়া মই প্ৰথমতে মই বনোৱা কেকটো দেখুৱাই লওঁ কেকৰ ৰেচিপি দিয়া নাই কিয়নো আগতে কেইবাবাৰো দিছোঁ একেখিনিয়ে কথা বেছটো একেধৰণে বনাবলগীয়া হয় গতিকে বলক দেখাই লওঁ চাই দিছোঁ কিনো কৰি আছে তেওঁলোকে দিনত এবাৰ আহি গৈছিলোঁ ঠিকেই ৰাখিছে বাৰু এতিয়া কেক কটাৰ সময় সকলোখিনি অহা নাই যদিও ৰৈ থাকিব নোৱাৰি আৰু সম্প্ৰীতিৰ বাওঁ চাইডে ভাইলিনা সোঁ চাইডে স্বাগতা আৰু বহুত এবচেণ্ট হ'ল আজি নহ'লে এতিয়া কেক কটা আৰম্ভ কিমান ধুনীয়া দেখিছে টিকলিটো আৰু এতিয়া কেকখিনি কাটি লওঁ খুব সফ্ট হৈছে ভাল লাগিছে খাবলৈ কেনেকুৱা হয় নাজানো কিন্তু কেকটো খুব সফ্ট হৈছে দেখিছেনে আপোনালোকে কাটিবই পৰা নাই আৰু এফালে কেক খাবলৈ ৰখি আছে আনি আছোঁ কেক এয়া তেওঁলোকে প্ৰথমতে দিয়া হৈছে আৰু কৈছোঁ কিমান খোৱা আৰু আজি কেক আনিব দিছোঁ তেওঁলোকক
এয়া প্ৰিয়াংকী, টিকলা, ভাইলিনাৰ মা, তাৰপিছতে আছে স্বাগতৰ মা, আৰু এইফালে কেটাৰিঙৰ ঠিকে আছে। আৰু তাৰপিছতে ষ্টাৰ্টাৰ আৰম্ভ কৰা হৈছে চিকেন ললিপপ আৰু বেবি কৰ্ণ, কফি, ক'ল্ড ড্ৰিংকছ, যোনে যি খায় আৰু। এইফালে আমাৰ টিকলা ঘূৰি ফুৰিছে, বহুত দুষ্ট হয় কিন্তু আজি বহুত ধুনীয়াকৈ আছে, বহুত ভাল লাগিছে। আচলতে সৰু ল'ৰা ছোৱালীয়ে উৎপাত নকৰিলে ভালো নালাগে, কিন্তু আজি একদম শান্ত হৈ আছে। নাজানো, আচলতে কেটাৰিঙৰ ল'ৰাটোৰ দাড়ি আছে, ভয় কৰে। আৰু মই মেইন কৰ্ছৰ ফালে আহিছোঁ। সেয়া হৈছে বাটাৰ চিকেন, আৰু এইফালে কেৰাহী পনীৰ, লগতে থাকিলে এখন চব্জি, মিক্স চব্জি, আৰু লগতে আছে ভেজ বিৰিয়ানী, আৰু তাৰপিছতে আছে ভেজ পোলাও অলপমান। চিকেন বাটাৰ মছলা খুব ফেভাৰেট হয় সম্প্ৰীতিৰ, আৰু ইয়াতে অলপমান ডাল ফ্ৰাই ৰখা হৈছে। আৰু লগতে এটা মোৰ ভাল লগা বস্তু দিছোঁ, বাটাৰ নান, খুব চফ্ট হয় ইয়াৰ বাটাৰ নানটো, সেইকাৰণে দিয়া হৈছে। আৰু লগতে আছে ৰাছিয়ান চালাড, আৰু আইচক্ৰীমো আছে কিন্তু বেক চাইডে থাকিলে চুইট ডিছ হিচাপে। আৰু এতিয়া খানা আৰম্ভ কৰা হৈছে, আহি আছে ৰাইজ। এয়া হৈছে ডক্টৰ হৰিশ গোস্বামী। খুব ভাল লাগিছে সন্ধিয়াটো, আচলতে বহুত দিনৰ পৰা ভাবি থকা হৈছিলে, আৰু আহি আজিৰ দিনটো পালেহি। তাইও খুব এক্সাইটেড হৈ আছিলে, কিন্তু ভবামতে নহ'লে। তাই যিখিনি ভাবিছিলে, যোন আহিব পৰা নহ'লে। একো নাই, অহা বছৰ কৰিব পাৰিব। এতিয়া ৰাইজ খোৱাত ব্যস্ত। দিনটো কেনেকৈ গ'ল ধৰিবই নোৱাৰিলোঁ। আৰু প্ৰিয়াংকীয়ে সেয়া টিকলিটোক লৈ ৰখি আছে, কাৰণ দুইজনে একেলগে খাব নোৱাৰে, তাকো অকণমান খুৱাই ল'ব লাগিব। আৰু ভায়লিনা খুব ফূৰ্তি কৰি থাকে, একদম বেলুন ফুটাইছে। মই কৈছোঁ গোটেইখিনি ফুটাই দিয়া, কিন্তু লাজ কৰি অকণমান। খুব ভাল লাগে, খুব ফূৰ্তি কৰা ছোৱালীটাই, আৰু বহুত দূৰৰ পৰা আহিছে, সেইকাৰণে বহুত বহুত ধন্যবাদ তেওঁলোকক। কেতিয়াবা ওচৰৰ মানুহে থাকি যায়, কিন্তু দূৰৰ পৰা আহিছে, ইমান ৰাতি ঘৰ দুখীয়া মানুহ থৈ, গতিকে বহুত ভাল লাগিলে। আৰু এতিয়া খাই বৈ ৰাইজ গৈছেগৈ, দেৰিও হৈছে। আৰু এইখিনি সময়তে কেইখনমান ফটো আজিৰ সন্ধিয়াৰ ইয়াতে আপোনালোকৰ কাৰণে ৰাখিলোঁ। কমেণ্ট কৰিব, আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, তেতিয়ালৈকে বাই বাই।